আৰু এটা ট্ৰিক্স মই দেখাম এই কুৱেশ্যনটোৰ দ্বাৰা তোমালোকে চাই লোৱা যে কৈছে যে if the length of a rectangle is increased by 20% and breadth is decreased by 25%, then calculate the percentage change in its area. প্ৰথমে মই সলিউশনটো দেখাই দিছো লগতে ট্ৰিক্সটো দেখাই দিছো প্ৰথমে চাই লবা তোমালোকে মনতে এজিউম কৰি লবা যে ইনিশিয়ালি নাম্বাৰ এটা আছিল সেই নাম্বাৰটো প্ৰথমে কি কৰিছিল সৰি ৰেক্টেংগুল এটা আছিল তাৰ লেন্থটো প্ৰথমে কিমান কৰিছে 20% কি কৰিছে ইনক্ৰিজ কৰাৰ কাৰণে মই এনেকৈ দেখাইছো আপ এৰো দি ইনক্ৰিজ কৰাৰ পিছত মই কিবা এটা ভ্যালু পালো তাৰ সেকেন্ড স্টেপত কি কৈছে আকৌ ব্ৰেডটো ডিক্ৰিজ কৰিছে কিমান বুলি 25% বুলি 25% ডিক্ৰিজ কৰাৰ কাৰণে মই ডাউন এৰো দেখাইছো তাৰ পিছত মই এটা পাইছো এটা কুৱেশ্যনত আমাক সুধিছে সেইটো ইনিশিয়েল আৰু এ ফাইনেল যেটো এৰিয়া হ'ল হে তাৰ মাজত চেঞ্জ কিমান হৈছে পজিটিভ চেঞ্জ হৈছে নে নেগেটিভ চেঞ্জ হৈছে এতিয়া এটো মই কেনেকৈ দেখাম তোমালোকে চাবা প্ৰথমে এই পাৰ্সেন্টেজটো ফ্ৰেকশনলে কনভাৰ্ট কৰি লবা কি কৰিবা 20% মানে আমি কি পাইছিলো 1/5 আৰু 25% মানে আমি কি পাইছিলো 1/4 এটা 20% ইনক্ৰিজ বুলি কৈছে কি হ'ব 1/5 ইনক্ৰিজ কৰোতে মই কি কৈছিলো নিউমাৰেটৰ ডিনোমিনেটৰটো প্লাস কৰি দিবা আৰু যেটা ডিক্ৰিজ বুলি কব নিউমাৰেটৰ পৰা ডিনোমিনেটৰ মাইনাস কৰি দিবা এটা কি হ'ব 20% ইনক্ৰিজ মানে কৈছে তলত ডিনোমিনেটৰ বহিব ওপৰত ডিনোমিনেটৰ প্লাস নিউমাৰেটৰ কিমান হ'ব 6 আৰু ইয়াত কি হ'ব 25% ডিক্ৰিজ কৈছে দ্যাট মিন্স ডিনোমিনেটৰত 4 হ'ব আৰু 4 ৰ পৰা 1 গলে কিমান থাকিব 3 এতিয়া এটুক তোমালোকে কেনেকৈ লিখিবা প্ৰথমে লিখিবা ইনিশিয়াল তাৰপিছত লিখিবা ফাইনেল বুলি ইনিশিয়াল প্ৰথমে 20% আছিল ইনক্ৰিজ হৈছে তো ইনিশিয়াল আছিল 5 আৰু তাৰপিছত ইনক্ৰিজ হৈ কিমান হ'ল 6 সেকেন্ড টাইম কি কৈছে ডিক্ৰিজ হৈছে তো ইনিশিয়াল আছিল 4 ডিক্ৰিজ হৈ কিমান হৈছে 3 এতিয়া কি কৰিবা দুইটাকে ওপৰৰ পৰা তললৈ মাল্টিপ্লাই কৰি দিবা 5 * 4 কিমান 20 6 * 3 18 এতিয়া কি কৰিবা 2 ৰে কেনসেল আউট হ'ব 2 * 10 = 20 2 * 9 = 18 তাৰপিছত এফালে লিখিবা 10 to 9 এটো আসলে ইনিশিয়াল আৰু ফাইনেল গৈ হ'লগে 9 তে তোমাক কৈছে ক্যালকুলেট পার্সেন্টেজ চেঞ্জ ইন ইটস এরিয়া এটা তুমি নিজে চোৱা ইনিশিয়ালি 10 আছিল হ'লগে কিমান 9 তো কি হৈছে ডিক্ৰিজ হৈছে না নাই ডিক্ৰিজ হৈছে কিমান ডিক্ৰিজ হৈছে 1 তো কি কৰিবা পার্সেন্টেজটো প্ৰথমে লিখিবা এই ডিফাৰেন্সটো লিখিবা কিমান 1 তাৰ পিছত লিখিবা ইনিশিয়াল যেটো নাম্বাৰ আছিল ইনিশিয়াল নাম্বাৰ ইনটু 100 ইনিশিয়াল নাম্বাৰ ইয়াত কিমান আছিল 10 তো ইয়াত হ'ব 10 আৰু যেহেতু ডিক্ৰিজ হৈছে গতিকে নেগেটিভ সাইন আহিব তাৰ পিছত কি হ'ব 0 0 কেনসেল কি হ'ব 10% কি হ'ব ডিক্ৰিজ হৈছে কাৰ এৰিয়া গতিকে কোৱেশ্যনটো বুজিলানে এটো হয় প্ৰথমে ধুনিয়াকৈ লিখি লবা ইমানখিনি এক্সামত কৰি থকা দৰকাৰ নাই এতিয়া মই তোমালোকক বুজিবৰ কাৰণে ইমানখিনি দেখালো এক্সামত ইমানখিনি লিখি থকা দৰকাৰ নাই এক্সামত কোৱেশ্যনটো চাবা প্ৰথমে চাবা পার্সেন্টেজ কিটাত ফোকাস কৰিবা পার্সেন্টেজ কিটা কি কৈছে এটা কৈছে 20% ইনক্ৰিজ কৈছে নে ডিক্ৰিজ কৈছে চাবা সেকেন্ড ফেজত কি কৈছে ডিক্ৰিজ হৈছে 20% ইনক্ৰিজ হৈছে আৰু 25% ডিক্ৰিজ হৈছে 20% ইনক্ৰিমেন্ট মানে কি 20% মানে আমি কি জানিছিলো মাইন্ডতে ক্যালকুলেট কৰিব 1/5 তো 1/5 ইনক্ৰিজ হৈছে মানে নিউমাৰেটৰ থাকিব আৰু নিউমাৰেটৰৰ লগত ডিনোমিনেটৰ ইনক্ৰিজ হলে প্লাস কৰি দিবা 6 25% ডাউন দ্যাট মিন্স ডিনোমিনেটৰ 4 হ'ব কাৰণ 25% মানে 1/4 ডিনোমিনেটৰত 4 হ'ব আৰু ওপৰত ইহতক মাইনাস কৰি দিবা ডিক্ৰিজ কৰিছে কাৰণে 3 হ'ব এটা কি কৰিব একিটা লিখি লবা ইনিশিয়াল আৰু একিটা লিখি লবা ফাইনেল তাৰপিছত কি কৰিবা ইনিশিয়ালি 20% ইনক্ৰিজ হৈছে তো 5 হ'ব আৰু 5 ৰ পিছত ইনক্ৰিজ হৈ কি হ'লগে 6 সেকেন্ড বাৰ কি কৈছিলে 25% ডিক্ৰিজ হৈছে ইনিশিয়ালি আছিল 4 তাৰপিছত ডিক্ৰিজ হৈ হ'লগে 3 তাৰ পিছত ইহতক ওপৰৰ পৰা তললৈ মাল্টিপ্লাই কৰি দিবা 5 * 4 20 6 * 3 18 তাৰ পিছত এই যেটো দুটা নাম্বাৰ পালা ইহতক পুৰা সিম্পলিফাই কৰি দিবা ই আহিব 10 ই আহিব 9 এতিয়া 10 আৰু 9 টো কি হ'ব এনেকৈ লিখি লবা 10 আৰু 9 এতিয়া কি কৰিবা
যে আমি পালো যে ইনিচিয়েল নাম্বাৰটো পালো 10 আৰু ফাইনেল নাম্বাৰটো পালো 9 আৰু ইহঁতৰ চেঞ্জ কিমান হৈছে obviously decrease হৈছে কাৰণ initially 10 আছিলে finally 9 হ'লগে তো চেঞ্জ কিমান হ'ব difference divided by initial number into 100 কি হ'ব difference হ'ব 1 যেহেতু decrease হৈছে 10 পৰা 9 আছে তো নেগেটিভ হ'ব divided by initial number initial কিমান আছিলে initial 10 into 100% 10 equal to কি হ'ব 10% decrease হৈছে area তো এটো হ'ব percentage change in area এক্সামত ক'ব তোমাক 10% increase আছে 10% decrease আছে তেতিয়া তোমালোকে নিজে এটো বা গম পালা প্ৰথমতে 10 আছে তাৰ পিছত 9 হ'ল গতিকে decrease হৈছে যদি হে ইয়াত 9 থাকিল হলে ইয়াত 10 থাকিল হলে তেতিয়াহলে increase হৈছে বুলি ক'লো হলে 10% increase বুলি ক'লো হলে গতিকে এটো এটা ঠিক মনত ৰাখি লোৱা